নমস্কাৰ ছাৰ বাইদেউসকল, আজি দিব বিচাৰিছোঁ এটি খবৰ। এই খবৰটো হ'ব আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত। যিহেতু মোক সুধি আছিল কিছুমানে যে ছাৰ SIU এপ্ৰুভালটো হোৱা নাই, গতিকে দৰমহাটো বন্ধ হ'ব নেকি। মোক মেছেজ কৰিছিল, সেইখন আপোনালোকে চাব পাৰে। মই আগৰ পৰাই কৈ আহিছোঁ যে ইমান শিক্ষকসকলৰ দৰমহাটো সোনকালে বন্ধ কৰাটো ইমান সম্ভৱ কথা নহয়, কাৰণ বহুতৰে লোন আছে আৰু বহুত ধৰণৰ ঋণ আছে। গতিকে শিক্ষকসকলৰতো বেলেগ ধৰণৰ ইনকাম নাই, যিহেতু তেওঁলোকে দৰমহাৰ ওপৰতে নিৰ্ভৰ হৈ আছে। গতিকে মই এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ যে ন'টিফিকেশ্যন এখন ওলাইছে, নিশ্চয় আপোনালোকে ন'টিফিকেশ্যনটো পাইছে। আৰু তাৰ আগতে কৈ দিছোঁ, যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এইখন ন'টিফিকেশ্যন ওলাইছে আজি। যিসকল শিক্ষাগুৰুৱে SRDৰ জৰিয়তে নতুনকৈ নিয়মীয়া পদত নিযুক্তি লাভ কৰিছে, তেওঁলোকে চিন্তিত হৈ আছিল যে তেওঁলোকৰ দৰমহা বন্ধ হ'ব নেকি, যিহেতু SIU এপ্ৰুভালটো হোৱা নাই। বহুতৰে হোৱা নাই, গতিকে চিন্তিত হৈ আছিল। গতিকে জনাই দিব বিচাৰিছোঁ যে চিন্তাৰ কোনো কাৰণ নাই। 6 মাহলৈকে প্ৰভিজনেল চেলাৰী দিছে আৰু 3 মাহ ডেটটো বঢ়াই দিছে যে প্ৰভিজনেল চেলাৰী আৰু 3 মাহলৈকে দি থাকিব। গতিকে চিন্তাৰ কোনো কাৰণ নাই। আৰু এইটো মই অলপ শ্বৰ্টত কৈ দিলোঁ, ইমান পঢ়াৰ সময় নাই। গতিকে আপোনালোকে পঢ়িবই, নিশ্চয় সকলোকে পাইছেই আপোনালোকে ইতিমধ্যে ন'টিফিকেশ্যনটো। গতিকে ভিডিঅ'টো চাই থাকিব, মোৰ ভিডিঅ'কেইটা চাই থাকিব আৰু ইনফৰমেশ্যনকেইটা দি থাকিম যিমান পাৰোঁ। গতিকে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।